নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো দিল্লীত সংখ্যালঘুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে এতিয়া উচ্ছেদ বন্ধৰ দাবীত কঁপি উঠিছে ৰাজধানী দিল্লী এবাৰ অসমৰ উচ্ছেদৰ প্ৰসংগৰে উচ্ছেদৰ বিৰোধিতাৰে উচ্ছেদিত পুনৰ সংস্থাপন দিয়াৰ দাবীত এতিয়া সংখ্যালঘু লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজধানী দিল্লীত এবাৰ ৰাজধানী দিল্লী কঁপি উঠিছে সংখ্যালঘুৰ প্ৰতিবাদত আৰু অসমত উচ্ছেদ বন্ধ কৰক বাছি বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে সংখ্যালঘু ৰাইজ মুছলমান ৰাইজ কোনো কাৰণত বহি নাথাকে অসম চৰকাৰ হাই হাই এই ধ্বনিৰে এতিয়া কঁপি উঠিছে ৰাজধানী দিল্লী এই মুহূৰ্তত আমি সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো দৃশ্যাংশ আছে দৃশ্যাংশ দেখুৱাম দিল্লীত সংখ্যালঘুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে দিল্লীত সংখ্যালঘুৰ গৰ্জন উচ্ছেদ বন্ধৰ দাবীত কঁপি উঠিছে ৰাজধানী চহৰ দিল্লী আৰু উচ্ছেদ বন্ধ কৰক অসম চৰকাৰ হাই হাই ধ্বনি দিল্লীত দিল্লীৰ ৰাজপথত এতিয়া তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দিল্লীৰ যন্তৰ মন্তৰত সংখ্যালঘু সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়া চাওক দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া সংখ্যালঘুৰ গৰ্জন সংখ্যালঘুৱে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদ বন্ধ কৰাৰ দাবীত এতিয়া গৰজি উঠিছে সংখ্যালঘু লোক এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দেখুৱাই আছো এম্বিয়েন্সটো সৰুকৈ ৰাখিব এনেদৰে অসমৰ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজধানী দিল্লীত ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতৃত্বত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ লোক ওলাই আহিছে আৰু শীঘ্ৰেই চৰকাৰে উচ্ছেদ বন্ধ কৰক অসম চৰকাৰ হাই হাই বাছি বাছি মুছলমানৰ ওপৰত অত্যাচাৰ কৰিলে এতিয়া এনেদৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব চৰকাৰ আৰু কিছু সময় পূৰ্বতে সেই বাতৰি আমি উল্লেখ কৰিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে অত্যাচাৰ কৰি আছে অমানৱীয় কাণ্ড সংঘটিত কৰিছে সেয়া দিল্লীৰ প্ৰতিবাদৰ জৰিয়তে বিশ্ববাসীক দেখুৱাই দিয়া হ'ব বুলি সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদে উল্লেখ কৰিছিল আৰু তাৰ পাছতে এতিয়া আৰম্ভ হৈছে ইয়াত তীব্ৰ প্ৰতিবাদ দিল্লীৰ দৃশ্য এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে দিল্লীত এতিয়া সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে দিল্লীৰ যন্তৰ মন্তৰত অসমৰ উচ্ছেদৰ বিৰুদ্ধে গৰজি উঠিছে সংখ্যালঘু ৰাইজ সংখ্যালঘু লোকে এনেদৰে আজিৰ দিনটোত দিল্লীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উচ্ছেদ অভিযান চলাই আছে চৰকাৰে কোনো কাৰণত উচ্ছেদ বন্ধ নহয় বুলি ঘোষণা কৰিছে তাৰ মাজতে এতিয়া বিভিন্ন ধৰণৰ সংখ্যালঘু দল সংগঠনে কৈছে যে এই উচ্ছেদ বন্ধ হ'বই লাগিব সংখ্যালঘুক বাছি বাছি অত্যাচাৰ কৰিলে নহ'ব যদি সংখ্যালঘুক বাছি বাছি অত্যাচাৰ কৰে তেনেহ'লে কিন্তু অসম চৰকাৰ তীব্ৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে দিল্লীত সংখ্যালঘুৰ গৰ্জন উচ্ছেদ বন্ধৰ দাবীত কঁপি উঠিছে এতিয়া ৰাজধানী দিল্লী উচ্ছেদ বন্ধ কৰক অসম চৰকাৰ হাই হাই ধ্বনি দিল্লীৰ ৰাজপথত শুনিবলৈ পোৱা গৈছে সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতৃত্বত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দিল্লীৰ যন্তৰ মন্তৰত সংখ্যালঘু সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে এই প্ৰতিবাদৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এয়া দিল্লীৰ দৃশ্যাংশ আৰু দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে এনেদৰে সংখ্যালঘু ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘুৰ প্ৰতিবাদত এতিয়া কঁপি উঠিছে দিল্লী অসমত চলি থকা উচ্ছেদ শীঘ্ৰেই বন্ধৰ দাবী সংখ্যালঘুৰ কোনো কাৰণত এনেদৰে মুছলমানৰ ওপৰত বাছি বাছি অত্যাচাৰ কৰা এৰি দিয়া নহ'ব 24 ঘণ্টাই ৰাজ্যৰ ৰাজপথ দিল্লীৰ ৰাজপথ কঁপাই থকাৰ এতিয়া হুংকাৰ প্ৰদান কৰিছে এইসকল সংখ্যালঘু দল সংগঠনৰ নেতা কৰ্মীয়ে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে লোকৰ ঘৰত চলিছে বুলডোজাৰ বৰ্তমান সময়তো লোকক উচ্ছেদৰ জাননী জাৰি কৰা হৈছে কিন্তু তাৰ পাছত এফালে সংখ্যালঘু দল সংগঠন গৰজি উঠিছে সংখ্যালঘু দল সংগঠনৰ নেতৃত্বত এবাৰ দেখিবলৈ পোৱা গৈছে দিল্লীৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ দিল্লীত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ আৰু যন্তৰ মন্তৰত এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু সংগ্ৰামী পৰিষদৰ নেতৃত্বত এই মুহূৰ্তত সংখ্যালঘু লোক একত্ৰিত হৈছে দিল্লীত আৰু দিল্লীৰ ৰাজপথত কোৱা হৈছে অসম চৰকাৰ হাই হাই
অসমত চলা উচ্ছেদ বন্ধ কৰক, উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। এই ধ্বনিৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজধানী দিল্লীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে, সংগ্ৰাম কৰা দেখিবলৈ পোৱা গৈছে এইসকল শ শ লোকে আৰু শ শ সংখ্যালঘু লোক ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমত চলি থকা উচ্ছেদ শীঘ্ৰেই বন্ধৰ দাবী তুলিছে এইসকল লোকে। উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীও তোলা দেখা পোৱা গৈছে এইসকল লোকক। এই মুহূৰ্তত দিল্লীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। দিল্লীৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ, হাতে হাতে বেনাৰ পোষ্টাৰ লৈ শ শ সংখ্যালঘুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমত চলি থকা উচ্ছেদ শীঘ্ৰেই বন্ধৰ দাবী এইসকল প্ৰতিবাদকাৰীৰ। উচ্ছেদ যদিহে বন্ধ নকৰে, উচ্ছেদিতক যদিহে পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰা হৈছে এইসকল প্ৰতিবাদীৰ তৰফৰ পৰা। এই মুহূৰ্তত দৃশ্যাংশ আছে, এম্বিয়েন্সৰ সৈতে দৃশ্যাংশ আগবঢ়াইছো। হিমন্ত বিশ্ব শর্মা উচ্চতর মুসলমানক অত্যাচার করা বন্ধ করো, অবৈধ পুষব্যাক নীতি বন্ধ করো, তথাকথিত বিদেশীর নামত ভারতীয় মুসলমানক হারাশাস্তি করা বন্ধ করো, তথাকথিত বিদেশীর নামত ভারতীয় মুসলমান লোকসকলক হারাশাস্তি করা বন্ধ করো। We want justice. We want justice. হিমন্ত বিশ্ব শর্মা go back. হিমন্ত বিশ্ব শর্মা হুঁশিয়ার। হিমন্ত বিশ্ব শর্মা মুর্দাবাদ। We want justice. No justice to উচ্ছেদের নামত ভারতীয় নাগরিকক হারাশাস্তি করা বন্ধ করো, মুসলমানের উপরে চলুয়া নির্যাতন বন্ধ করো। হিমন্ত বিশ্ব শর্মা হুঁশিয়ার। হিমন্ত বিশ্ব শর্মা go back. We want justice. উচ্ছেদের পূর্বে লোকসকলক তোমাৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব।